দিল্লী মুম্বাই কলিকতা ঘূৰি ফুৰো মই য'ত ত'ত যেনি তেনি ভিডিঅ' বনাও মই হাই ফ্ৰেণ্ডছ, আজি মই এটা ব্যতিক্ৰমী ব্লগ লৈ আহিছোঁ। আপোনালোকে কোন ইউটিউবাৰক বা কোনে ফেচবুক পেজ চলাই আছে, কাক ছাপোৰ্ট দিয়ে সেইটো মোক ক'ব লগা নাই, কিন্তু মোৰ ক'ব লগা আছে এইটোৱে। আমাৰ নলবাৰীৰ পংকজ ডেকা নামৰ ল'ৰা এজনে ইয়াৰ পৰা কেদাৰনাথলৈকে কষ্ট কৰি কৰি চাইকেল চলাই গৈছে আৰু তাত কেদাৰনাথত গৈ পালে। ধন্যবাদ তোমাক, সপোন ছাকচেছ হৈ গ'ল। ইমান কষ্ট কৰি যে ব্লগ বনাইছে, মানে ৰিয়েল কণ্টেণ্ট। বহুতেতো কেদাৰনাথ গৈ আছে, মোক ক'ব লগা নাই এই বিষয়ত। বহুতে গৈ আছে, গাড়ীত গৈ আছে, ক'ৰবাত গৈ আছে, কিন্তু চাইকেল মাৰি ভাবকচোন। ফাইনেলি নলবাৰীৰ পৰা দিল্লী, তাকো চাইকেল চলাই চলাই। আৰু এতিয়া টাইম কিমান হ'ল? 2:54 আৰু আজিৰ দিনটোত টোটেল ডিষ্টেঞ্চ 174 কিলোমিটাৰ কভাৰ কৰিলোঁ। গাইজ, আপোনালোকে এদি বিশ্বাস, য'ত মই নিজৰ কথা কৈছোঁ, মই এঘণ্টা বুলি যাব নোৱাৰোঁ, 1 কিলোমিটাৰ বুলি যাব নোৱাৰোঁ, মোৰ ভাগৰ লাগে। গতিকে চাইকেল মাৰি কেদাৰনাথ গৈছে, বহুত আচৰিত কথা মোৰ কাৰণে, আৰু বহুত ভালো লাগিছে। অসমৰ ল'ৰা তেনেকৈ গৈছে, খুব ভাল কথা। আৰু ব্লগ বনাইছে, চাওক, চাইকেল মাৰি গৈ কেদাৰনাথ গৈছে, তাত ধাৰ্মিক মানে স্থলীত গৈছে, তাত গৈ ধুনীয়া কৰি ব্লগ বনাইছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল কি, আমাৰ জুবিন দাৰ কাৰণে, মৰমত জুবিন দাৰ কাৰণে 100 এগছি চাকি জ্বলাইছে। গতিকে খুব ধুনীয়া কাম কৰিছে, আমাৰ কাৰণে মানে খুব ভাল এইটো। গতিকে মইতো ছাপোৰ্ট কৰিম তেখেতক। মই বিচাৰোঁ আপোনালোকে ছাপোৰ্ট কৰক, কাৰণ আপোনালোকেতো চবকে ছাপোৰ্ট কৰে, নহ'লে বা ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ বা ফেচবুকত ভিডিঅ' কৰি আছে, সকলোৱে ইমান ডাঙৰ হৈ যাব নোৱাৰে, দৰ্শকেই মেইন। গতিকে মই আশা কৰোঁ পংকজ ডেকা আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, কাৰণ আমাৰ মৰমৰ জুবিন দাৰ কাৰণে 100 এগছি চাকি কেদাৰনাথত চাইকেল চলাই গৈ মানে জ্বলাইছে। এইটো মোৰ কাৰণে খুব ডাঙৰ কথা। আৰু মই বহুতৰে মই ভিডিঅ' চাওঁ, আৰু ভিডিঅ'বিলাক দেখিছোঁ যে ভাল ভাল ৰেষ্টুৰেণ্টত সোমাই, তাত গৈ এনেকুৱা এইখন হোটেল বা এনেকুৱা খাদ্য, ধুনীয়া ধুনীয়া খাদ্য খায়। কিন্তু এখেতে মানে পংকজ ডেকা এই ল'ৰাজনে কিন্তু ৰাস্তাত বহি মানে খাদ্য খাইছে। গতিকে ৰিয়েল কণ্টেণ্ট হয় এইবিলাক, কষ্ট কৰি কৰি বনাইছে। চ' মই বিচাৰোঁ তেখেতক সকলোৱে ছাপোৰ্ট কৰক। মোক কৰক বা নকৰক সেইটো ডাঙৰ কথা নহয়, কিন্তু তেখেতক কৰক। আৰু লগতে এটা কথা, জুবিন দাৰ যিবিলাক প্ৰতিমূৰ্তি বনাইছে, জুবিন দাৰ স্মৃতি সৌধ বনাইছে, আৰু সেইবিলাকত যদি মানে কিছুমান মই ভিডিঅ' দেখিছোঁ, তাৰে ভিডিঅ' এটা আপোনালোকক দেখাইছোঁ, চাওক। মেথাটো গৰম হৈছে নি? ফেন খুলি হওক, যি খুলি হওক, তাৰ ওপৰত সি কেলে উঠিব? তাৰতো জেগা পোৱা নাই নি? কাইলৈ ভিডিঅ' দি আছোঁ ৰতো। যদি এনেকুৱা মানে কামবিলাক কৰে, তেতিয়াহ'লে এইবিলাকক কি কৰিব লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু এইটো কথা মই ছাপোৰ্ট নকৰোঁ, কাৰণ জুবিন দা আমাৰ সম্পদ। হিয়াৰ নামতো অসমক ৰিপ্ৰেজেণ্ট কৰিছে, আৰু অসমৰ যিবিলাক অসমীয়া গান বাহিৰতো আজিকালি শুনে, মই গম পোৱা মতে। গতিকে খুব ভাল ভাল কাম কৰি আছে। আৰু জুবিন দাৰ লগত যদি এনেকুৱা কৰে, জুবিন দাৰ দেহত উঠে, গতিকে এইটো খুব বেয়া কথা। গতিকে আপোনালোকে কি সিদ্ধান্ত লয়, আৰু যিমান পাৰে শ্বেয়াৰ মাৰক এই মানুহজনক, যাতে সকলোৱে দেখা পায় জুবিন দাৰ লগত কেনেকুৱা কাম কৰিছে। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব, তাৰে কামনা কৰোঁ। দিনটোত টোটেল ডিষ্টেঞ্চ 174 কিলোমিটাৰ কভাৰ কৰিলোঁ। গাইজ, আপোনালোকে এদি বিশ্বাস নকৰে, মোৰ ইউটিউব চেনেলত গৈ কিনে ভিডিঅ' চাব, পংকজ ভাই বুলি চাৰ্চ কৰিব, ফুল আপডেট পাব তাতে। টোটেল 174 কিলোমিটাৰ চাইকেল চলাইছোঁ আজি, মানে এতিয়ালৈকে। তো জয় জুবিন দা, জয় আই অসম।